কেন্দ্ৰীয় ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটি টীম আমি সন্মানীয় সভাপতি মনোৰঞ্জন বসুমতাৰীৰ নেতৃত্বত আজি বঙাইগাঁও আৰু ধুবুৰী জিলা আমি পৰিভ্ৰমণ কৰি পেলাই আমাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিছোঁ বিভিন্ন বিষয়ত। বিশেষকৈ যিহেতু কমতাপুৰ অট'নমাছ কাউন্সিল অনবিভক্ত গোৱালপাৰা জিলাক লৈ পেলাই গঠন কৰিব, তাক আমি আদৰণি জনাইছোঁ। কিন্তু আমাৰ এটা কথা স্পষ্ট যে এই বঙাইগাঁও আৰু ধুবুৰী অঞ্চলত বসবাস কৰা যিমান আৰু বড়োমূলীয় গাঁওসমূহ আছে, আমাৰ যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এটি ইতিমধ্যে গঠন হৈছে আৰু গাঁও চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে। সেই বিষয়ত বঙাইগাঁৱৰ ৰাইজে আজি আমাক স্পষ্ট ভাষাৰে অৱগত কৰাইছে যে বঙাইগাঁও জিলা আৰু ধুবুৰী জিলাত বসবাস কৰা যিমানবোৰ বড়ো বসতি প্ৰধান গাঁও আছে সেই গাঁওসমূহ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত থাকিব। এইটোৱে স্পষ্ট কথা যে আমি যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল BTR বাহিৰত বসবাস কৰা প্ৰায় 10 লাখ জনসংখ্যাৰ আমাৰ বড়ো সম্প্ৰদায়ৰ অকল বড়ো সম্প্ৰদায়ৰ লোকসকলক লৈ ছেটেলাইট কনচেপ্টত আমি কাউন্সিলটো গঠন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছিলোঁ। সেই মৰ্মে অসম চৰকাৰে যিহেতু BTR একৰ্ড 2020ত যি বড়ো চুক্তি হৈছিল আৰু সেই বড়ো চুক্তিৰ আমি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন এটা স্বাক্ষৰকাৰী সংগঠন, সেই হিচাপে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ বড়ো সম্প্ৰদায় থকা গাঁওসমূহত আমি আজি আহি পেলাই আলোচনা কৰিছোঁ। বঙাইগাঁৱত আজি আহোঁতে তেওঁলোকে এই কথাটোকে আমাক অৱগত কৰালে আমি সেইটোকে বিচাৰোঁ যে আমাৰ বড়ো সম্প্ৰদায়ৰ যিমান গাঁও আছে অসমত সমূহ গাঁওসমূহ আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হৈ ভৱিষ্যতৰ আমাৰ বড়ো সম্প্ৰদায়ৰ উন্নতিৰ বাবে আমি কাৰ্যপন্থা হাতত লৈ পেলাই কাম কৰিবলৈ সুবিধা পাব লাগে। আপোনালোকৰ যে কেন্দ্ৰীয় সমিতিৰ জাৰ্ণি 22টা জিলাত আপোনালোকে সোমাব যিহেতু এতিয়া 5 দিন হ'ল, 5 দিনত কি সমস্যাৰ বাবে কোনটো জিলাত আমি বিভিন্ন জিলাত এতিয়ালৈকে সোমাই আহিলোঁ। ধেমাজিৰ পৰা আৰম্ভ কৰিলোঁ, ধেমাজি, তাৰপাছত আমি গ'লোঁ ডিব্ৰুগড়ৰ পাছত চৰাইদেউৰ পৰা লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, কামৰূপ, নলবাৰী, বৰপেটা, আজি আৰু বঙাইগাঁও আৰু ধুবুৰীত আহিছোঁ। সেই সমূহ অঞ্চলবোৰত আমি বিভিন্ন বিষয়ত আলোচনা হৈছে। শৈক্ষিক দিশৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ যি অৱস্থাত আছে এতিয়া, সেই বড়ো মাধ্যমৰ বিদ্যালয়সমূহ ভালদৰে চলাই নিয়াৰ বাবে কিছু কৰণীয় আমাৰ আছে। অসম চৰকাৰৰ কিছু দায়িত্ব আছে। অসম চৰকাৰক সেই দায়িত্বসমূহ পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। মাটি বাৰীৰ আমাৰ সম্পৰ্ক কিছু কথা আছে। ফৰেষ্ট ৰাইট এক্ট কিমান অঞ্চলত ৰূপায়ণ হ'ল তাৰ সম্পৰ্কে আমি জিলাৰ বিষয়ববীয়াৰ লগত আলোচনা কৰিছোঁ। PGR, VGR এই অঞ্চলবোৰত বসবাস কৰা আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকল আছে, তেওঁলোকৰ মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰিব লাগে। এই অসম চৰকাৰে ট্ৰাইবেলসমূহৰ নিৰাপত্তাৰ বাবে যি মাটি বাৰীৰ সংৰক্ষণৰ ব্যৱস্থা কৰি দিব লাগে তাৰ সম্পৰ্কে বিভিন্ন জিলাত আমাক অৱগত কৰাইছে আৰু এই বিষয়সমূহ আমি একগোট কৰি পেলাই অসম চৰকাৰৰ লগত খুব কম সময়ৰ ভিতৰতে আমি আলোচনা কৰি তাৰ আশু সমাধানৰ বাবে ব্যৱস্থা ল'বলৈ অসম চৰকাৰক আমি